Hello everyone, good morning. আজি হৈছে মাৰ্চৰ 30 তাৰিখ আৰু আজি মোৰ ডিউটি আছে এজ এ ইনভিজিলেটৰ ডিএমইৰ নন টেকনিকেলৰ এক্সাম আছে হেহে ৰাতিপুৱা এতিয়া ৰেডি হৈছো এতিয়া মই ৰেডি হলো পিছে আমি ভাত খাবলৈ গৈছিলো কিন্তু ক্যান্টিনত ভাতেই বনাই হোৱা নাই এতিয়ালৈকে আৰু টাইম আছে বাৰু 11টা পৰা আমি 10টাত গলো হ'ব সো এতিয়া বনাই আছে একচুয়ালি আজি দেওবাৰ হয় আমাক ৰুটি দিয়ে হে বনাই আছে অকমান টাইম লাগিব আমি আহি গলো ডিউটি কৰি हम इनकम करके आगे है बारो ड्यूटी दी ভাল লাগিলে মানে 3 ঘন্টা নহয় এট লিস্ট 1.5 ঘন্টা ধুনিয়াকৈ মানে টাইম তো পাস হৈ গৈছে সিগনেচাৰ কৰি মেলি ধুনিয়াকৈ এতিয়া বহুত বেছি ভাগৰ লাগিছে হলো আমি দুটামান যে ৰিল বনাম আৰু চাহ পাব এতিয়া আমাক ক্যান্টিনত আমি চাহ খাম সেইটো আজি ব্ৰত তাহতৰ লাভই নাই আমি লানি থম ও চাহ খাব পাৰিম না চাহ খাব পাৰিম তুমি চাহ খাব গলে চাহ খাব নহয় মই নখাবা নেকি কোলালে নকল কাটো আছে তো এতিয়া আমি চাহটা খাও ডিউটি কৰি আহিলো এবাৰ নেক্সট বাৰ তো এখানে ভাবনা না गाइस এতিয়া আমি রিল বনাই উঠিছো বিহুৰ নবনা हेलो एवरीवन गुड मॉर्निंग আৰু আজি হৈছে 31 মাৰ্চ আৰু মই এতিয়া ৰেডি হৈছিলো মোৰ এমএ অ্যাসাইনমেন্ট জমা দিবলে কিন্তু তাৰ পিছতে মই মনে মনত পৰিছে আজিটো কলেজ বন্ধ থাকিব বুলি এনে উলুৱা হল সো এটা ভাত পানী খালো আমি ৰাতিপুৱাতে সো আৰু সন্ধিয়াকে আজি ইদু খাবলৈ যাম আমাৰ ষ্টুডেন্ট এজনী ঘৰলে মাতিছে সো দেখুৱাই থাকিম কিছুমান কাম আছে কৰো আৰু ইফালে আমাৰ লগৰজনী কালাৰ কৰিব লাগে সো কালাৰ কৰো এয়া আমাৰ এক্সপেৰিমেন্ট কৰি আছে এক্সপেৰিমেন্ট নাই ভালকে ভালকে কৰিব দে আপা আৰু দীপিকা বনে দেখে দে ডাঙৰ আমি ফাইনাল লুকটো পুৰা দেখাম একেবাৰে লাষ্টত যদি থাকি যায় আমিও লগাম ন অলপ অলপ ষ্টুডি মোৰ যে বৰ ভয় লাগে এইবিলাকো এতিয়া হৈ গ'ল হাইলাইট কৰা এতিয়া মই আৰু তোক দেখাব নোৱাৰিম এতিয়া মই লগাম হেনা আৰু এই লগাব ষ্টুডি বিয়াই এতিয়া হেৰি কৰি আছে মিক্স কৰি আছে ওচৰ দেখাবি নহলে হোৱাটছআপ দেখাবি ষ্টাৰ্টিং হৈছে हेलो एवरीवन আৰু জাস্ট এমাটা ফ্ৰেশ হলো চুলিত হেনা দিলো বহুত দিনৰ পিছত সো এতিয়া বহুত বেছি ৰাফু হৈ গৈছে চুলিখিনি সো এতিয়া হেনা দিলো আৰু ধুই মেলি প্ৰায় 45 মিনিটছ মান ৰাখিলো নেকি তাৰ পিছত ধুলো এতিয়া আৰু ভাত পানী খালো সো এতিয়া মই ভিডিও বনাব লৈছো যেহেতু এন্ট্রান্স এক্সাম আহি আছে সো তাৰ বাবে কেনেকৈ প্ৰিপাৰেচন কৰিছিলো হেয়া জনাবলে বুক লৈ লৈছো সো এতিয়া ভিডিওটো বনাও তাৰ পিছতে এডিটিং কৰি মেলি অকনমান ৰেষ্ট আকৌ উলাবলে হ'ব আজি মই যত ইন্টাৰ্নশিপ কৰিছিলো তাৰে ষ্টুডেন্ট দুগৰাকী ঘৰতে ঈদ খাব মাতিছে ভিডিওটো বনাই লও তাৰ পিছত এডিট কৰো এতিয়া বাজিছে 4:30 আৰু এতিয়া ৰেডি হলো যেহেতু জনাইছিলো আজি ঈদ খাবলৈ মাতিছে ষ্টুডেন্ট দুগৰাকী ঘৰলে হেহে এতিয়া উলাইছো আৰু যাবলৈ সো দেখুৱাই থাকিম আগলৈ গৈ আছো এতিয়া খুজকাহি লগৰজনী ৰুমলৈকে মানে অকমান আগলৈকে সো তাতে টমটম ধৰিম আৰু লগতে কিবা এটা কিনিবও লাগিব তলা মৰাচোন কিয় জানো আজি কলেজ বন্ধ আছিল কাৰণে নে কিবা তলা মাৰিলে দেখোন ফোন কৰো ফোন নকবা ললা
জানে এনসাৰটো কিন্তু মোৰ এনেকুৱা লাগিছে যে তাহাঁতি মানে এনে ফোনত কথা পাতিব মই বিয়াত আছো এজনী কেইজনী দৌৰিছে কি খবৰ আমি ভাবিছো ব'লা তোমালোকক দিলো মায়ে লৈ গ'ল দেই চব পাৰে আৰু এয়া এতিয়া আমি পাৰ্বিনহঁতৰ ঘৰত আছোঁ ক্লাছ 7ৰ ষ্টুডেণ্ট হয় আৰু এয়া পাৰ্বিনৰ ভনীয়েক ইমান বেছি মৰম লগা তাৰপিছত এয়া ঢেৰ কিবা কিবি খাবলৈ দিলে পিছে এইবাৰ মই ফাৰ্ষ্ট ঈদ খাইছোঁ আগতে তেনেকৈ খাই পোৱা নাই তাৰপিছত এতিয়া আকৌ আৰু এগৰাকী ষ্টুডেণ্ট ফাৰিহাহঁতৰ ঘৰলৈ গ'লোঁ তাতো ঢেৰ কিবা কিবি খালোঁ আৰু লগতে মানুহসকল ইমান বেছি মৰম লগা আৰু যিহেতু সন্ধিয়া হ'ল সেয়েহে এয়া লাইটিংবিলাক লগাই দিলে লগতে এখন মেলাও হয় ডাঙৰকৈ আমি তালৈকো গ'লোঁ ই বম ফুটাই আছে মোৰ বৰ ভয় লাগে দেই ভাল লাগিলে লগ পাই ন ঠিক আছে বাই বাই যোৱা দেই তোমালোকে বাই ঠিক আছে ফোন কৰিম ভাল লাগিলে বাই